জোনা নিশাৰ হাঁহি তুমি একে ৰিজাল্ট ফালি দিছা 93%। এতিয়া এখন ভাল কলেজত এডমিশ্যন লোৱাহে কথা। তাইক টাউনৰ কলেজ এখনৰ নাম লগাই দিব লাগিছিল নহয়। দিব লাগিব ৰবা, তাইৰ বাবে কেইটামান টকা সাঁচি ৰাখিছো। হয় কওকচোন। মই ৰূপকমল, তোমাৰ ডিপাৰ্টমেণ্টৰ মাষ্টাৰ্ছৰ ষ্টুডেণ্ট। তোমাক মই তুমি বুলি ক'লো যিহেতু তুমি মোতকৈ জুনিয়ৰ হ'বা। মই বনাম বুলি কৈছিলোৱেচোন। হ'ব দে, ইমান কষ্ট কৰি কলেজৰ পৰা আহিছহে, ভাতকণ খাই আৰামেই কৰিব নাপালি। সেইবোৰ বাদ দিয়া, তুমি মোৰ কথাটোৰ বিষয়ে কি ভাবিলা? দেউতা, মই তোমাক আগতেই কৈছোঁ, তুমি যেনেকৈ ভাবিছা তাই তেনেকুৱা নহয়। সময়ত দেখা যাব। মোৰ কথা যিমান পাৰা মানি চলিবা। তোমাৰ কৰ্মৰ বাবে মোৰ যাতে কোনো বদনাম নহয়। দেউতা, তুমি কথাবোৰ বহুত দূৰলৈ ভাবিছা। দূৰলৈ ভবা মানুহক দূৰদৰ্শী বুলি কয়। দেউতা, অল আছাম কম্পিটিশ্যন মানে বহুত ডাঙৰ কম্পিটিশ্যন, ভাল ভাল ৰাইটাৰ আহে। তই পাৰ্টিচিপেট কৰিবই লাগিব, ইমান ভাল লিখ। ইমান ডাঙৰ ডাঙৰ ৰাইটাৰ আহিব, মই ক'ত? তই কৰিবই লাগিব আৰু তোৰ ভালো হ'ব। ছাবমিশ্যনবোৰ অনলাইন কৰিব লাগে। স্মাৰ্টফোন এটা হ'লে ভাল হয়। এটা লৈ ল, EMI-তে পাই যাবিতো। পটককৈ ল'বলৈ মোৰ অলপ অসুবিধা হয় দেচোন। চাওঁ ৰ কি কৰিব পাৰো। নহ'লে মোৰটোৱে লৈ ল, যিমান দিন ছাবমিশ্যনৰ বাবে লাগে। ফোনটো সদায় ব্যৱহাৰ কৰি থকা বস্তু, তোৰ আকৌ অসুবিধা হ'ব। একো নহয়, মোৰ কাম কৰিবলৈ এটা আছেতো। তথাপিও নালাগে দে, চাওঁ ৰ মই কি কৰোঁ। হয় নেকি? ঠিক আছে তেন্তে, ব'ল এতিয়া। ব'ল। বৌতি, এইটো লোৱা। কি হয় এইটো? খুলি চোৱা, গম পাই যাবা। নাই, আগতে কওকচোন কি হয়? স্মাৰ্টফোন এটা আছে। স্মাৰ্টফোন? নাই নাই, মই ল'ব নোৱাৰোঁ। কিয়? তোমাৰ কাৰণে আনিছোঁ, লোৱাচোন। আৰু মই এনে দিয়া নাই নহয়। তুমি যেতিয়া কম্পিটিশ্যনটো জিকি 1 লাখ টকা পাবা, মোক ঘূৰাই দিবা। ইমান যোগ্যৰ মাজত মই যে প্ৰথম হ'ম, আপুনি কেনেকৈ জানিলে? বিশ্বাস আছে। এতিয়া এইটো লোৱা। ইমান দামৰ বস্তু এটা মই এনেকৈ? প্লিজ, বৰ আগ্ৰহেৰে আনিছোঁ। এতিয়া এইটো তোমাক বৰ প্ৰয়োজন আছে। না নকৰিবা। কোনোবা আপোনজনে দিয়া বুলি ভাবা। কিন্তু ৰূপদা। আৰে, মই ইয়াৰ মূল্য ল'মতো। লোৱা। বাবা, দাদা, তুমি মোৰ ক্ৰেডিট কাৰ্ড ইউজ কৰি 30,000 টকাৰ কি বস্তু কিনিছা? স্মাৰ্টফোন এটা লৈছোঁ। তোমাৰ দুটাকৈ স্মাৰ্টফোন থাকোঁতে আৰু এটাৰ কিহৰ প্ৰয়োজন? আচলতে মোৰ কাৰণে নহয়। তেনেহ'লে কাৰ বাবে লৈছা? বৌতিৰ কাৰণে। একচুৱেলি তাইক কম্পিটিশ্যন এটা এটেণ্ড কৰিবৰ কাৰণে স্মাৰ্টফোন এটা বহু প্ৰয়োজন। দাদা, কিন্তু তাই এই টকাখিনি ঘূৰাই দিব। ঘূৰাই দিব বাৰু, গম পাইছো। সিদিনাখন ৰেষ্টুৰেণ্টত আৰু আজি 30,000 টকা। বাবা, সাৱধান কিন্তু, মই ভাল দেখা নাই। দাদা, মই তোমাক আগতেও কৈছোঁ আৰু এতিয়াও কওঁ, তুমি ভবাৰ দৰে তাই তেনেকুৱা ছোৱালী নহয়। যি দেখিছো, তাই তোমাৰ বাবে মোতকৈ বেছি আপোন হৈ পৰিছে, যি কাৰণে তাইৰ হৈ তুমি মোৰ ওচৰত কৈফিয়ত দি আছা।
কাৰোবাৰ বিষয়ে ভালকৈ নজনাকৈ কেৰেক্টাৰ চাৰ্টিফিকেট দিয়াটো উচিত নহয়। হ'ব আৰ্গুমেণ্ট আৰু কৰিব নালাগে। মই যি বুজিব লাগে ঠিকেই বুজিছো। মই কি কৰিব লাগে আৰু কি কৰিব নালাগে সেইটো মই নিজেই কৰিম। আপুনি কি ক'ব বিচাৰিছে বুজাই কওকচোন। ইমান বেছি হোজা হৈ নেদেখুৱাব। এনেও আজিকালি চহৰৰ মানুহতকৈ গাঁৱৰ মানুহবোৰ বেছি চালো। এইবোৰ আপুনি কি শব্দ ব্যৱহাৰ কৰিছে? ঠিকেই কৈছো। আপোনাৰ ছোৱালীৰ কৰ্মকাণ্ডই মোক এনেকৈ ক'বলৈ বাধ্য কৰাইছে। কিনো ইমান ডাঙৰ দোষ কৰিলে তাই? আপোনাৰ জীয়ৰী সুধিব। কি সুধিম তাইক? তাইতো আমাক সকলো কথা কয়েই। হয় নেকি? তেন্তে আপোনালোকে তাইক ভাল সংস্কাৰ দিছে নহয়? আপুনি বাৰু লগাতকৈ বেছি কোৱা নাইনে? নাই কোৱা। আপোনাৰ ছোৱালীক বুজাব, মানুহৰ সৰলতাৰ সুযোগ ল'ব নাপায়। আজি মোৰ ল'ৰাৰ পৰা স্মাৰ্টফোন লৈছে, কাইলৈ বা কি বিচাৰে তাই? তাই কোৱা মতে তাইকটো জোৰ কৰিহে দিছে আৰু সেই পইচা ঘূৰাই ল'ম বুলিও কৈছে। এইবোৰ কোৱা কথা। বাৰু যি হ'ল ইমানতে এইবোৰ শেষ কৰিব লাগে। মোৰ কাৰণে তহঁতে আজি ইমান কথা শুনিব লগা হ'ল। মই বৰ দুখ পাইছো, কিন্তু বিশ্বাস কৰ, মই কোনো ধৰণৰ সুবিধা লোৱা নাই। এয়া মোৰ সংস্কাৰত নায়েই। সংস্কাৰ দিব পাৰিছো নহয়। দেউতা, এইবোৰ কথা কৈ মোক আৰু দুখ নিদিবি। মই যি কেৱল তহঁতৰ বাবে। বৰ সকাহ পালো। কোনোবাই কিবা কৈ থাকক, কিন্তু আমিতো জানো আমাৰ ছোৱালী কি কেনেকুৱা। হাদৰী, আমাৰ লখিমী। সময়বোৰ কিদৰে পাৰ হৈ যায় ন? সেইদিনা এডমিশ্যন লৈছিলোহে, আজি ফাৰ্ষ্ট ছেম দিবৰে হ'ব এতিয়া। সময় তেনেকুৱাই, কালৈকো নৰয়। শুনচোন, বৰ ভোক লাগিছে, কিবা খাওঁগৈ ব'ল। এটা নতুন ৰেষ্টুৰেণ্ট। হঠাৎ আপুনি আহিলে যে, আৰু ইমান এক্সাইটেড লাগিছে। নিশ্চয় কিবা ভাল খবৰ আছে। ভাল খবৰ আছে। গেছ কৰাচোন কি হ'ব পাৰে? মই কেনেকৈ গেছ কৰিম? আপোনাৰ হাত দুখন পিছফালে আছে। নিশ্চয় কিবা আছে। ডেফিনেটলি কিবা ছাৰপ্ৰাইজে হ'ব। বহুত ডাঙৰ ছাৰপ্ৰাইজ। চোৱা, তুমি অল আছাম ষ্টৰী ৰাইটিং কম্পিটিশ্যনত বেষ্ট হৈছা। কি? চাওঁ ইমান ভাল ভাল ৰাইটাৰ থকাৰ পিছতো মই। এয়াই সত্য পুৱতি, সকলো ভালেই আছিল, কিন্তু তুমি বেষ্ট আছিলা, আৰু তাৰে ফল এয়া। ইমান ভাল লাগিছে, মই ভাষাৰে বুজাব পৰা নাই। হে ভগৱান, তোমাক বহুত বহুত ধন্যবাদ। মোৰে কিমান ভাল লাগিছে,
তোৰ ভাল লগাটো স্বাভাৱিক। এতিয়া কথাই পাতি থাকিম নে? ব'লা সৰুকৈ পাৰ্টি এটা কৰোঁ। সৰু পাৰ্টি হলে নহব, কিন্তু গ্ৰেণ্ড চেলিব্ৰেশ্যন এটা হ'ব লাগিব। সেয়া হ'ব, কিন্তু আজি গৰমে গৰমে চিম্পলকৈ পাৰ্টি এটা হৈ যাওক, নে কি কোৱা পুৱতি? ঠিক আছে, পইচা কিন্তু মই দিম। ঠিক আছে, ব'লা। ব'লা ব'লা। দেউতা, অ দেউতা, হুম? চোৱাচোন, চোৱা না, মই তোমাক আগতে কৈছিলো ন, তুমি হোৱাৰ দৰে পুৱতি তেনেকুৱা ছোৱালী নহয়। তাই অল আছাম বেষ্ট ৰাইটাৰ হৈছে। ভাল কথা। পিছে মই কি কৰিব লাগে? একো কৰিব নালাগে, কিন্তু আগলৈ কাৰোবাক জাজ কৰাৰ আগতে অকণমান সাৱধান হ'বা। এতিয়া কি তুমি মোক নীতি শিক্ষা দিবা? চোৱা বাবা, বাপে সদায় বাপেকেই হয়। জানো, বাপেক সদায় বাপেকে হয়, মাক কেতিয়াও হ'ব নোৱাৰে। আজি মই মাক বহুত মিছ কৰিছোঁ। মা থকা হ'লে চাগে মই মোৰ মনৰ কথাখিনি তেওঁক ক'ব পাৰিলোঁ, যিটো তোমাক কোৱা সম্ভৱ নহয়, কাৰণ তুমিতো নুবুজাই আৰু বুজিবলৈ চেষ্টা নকৰা। বাবা, ইমান ডাঙৰ কথা কৈ দিলা। মোৰ কথাই তোমাক কষ্ট দিছে বুলি মই জানো, কিন্তু মোৰ মনত লৈ থকা সেই বব নোৱাৰা বোজাটোৱে মোক বহুত বেছি কষ্ট দি আছে। সেয়েহে মনটো পাতলাবলৈ অকণমান চেলফিছ হ'লো। পাৰিলে মোক ক্ষমা কৰি দিবা। মই যে এজন ভাল বাপেক হ'ব পৰা নাই, আজি মই গম পালো। মোক ক্ষমা খুজিব নালাগে। তোমাক ভালদৰে পালন পোষণ কৰিব নোৱাৰা বাবে মইহে তোমাৰ ওচৰত ক্ষমা প্ৰাৰ্থী। দেউতা, তোমাৰ মনত কষ্ট দিয়াৰ কাৰণে মোক ক্ষমা কৰি দিবা, কিন্তু দেউতা তাৰ অৰ্থ এইটো নহয় যে মই তোমাক ভাল নাপাওঁ। আৰু লালন পালনৰ ক্ষেত্ৰত তুমি কোনো ধৰণৰ কৃপণালী কৰা নাই। যি লাগে যেনেকৈ লাগে চব আনি দিছা। তুমি এজন ভাল পিতৃ, আৰু এই ক্ষেত্ৰত মই নিজক লৈ গৌৰৱ অনুভৱ কৰোঁ। দেউতা, মাৰ অনুপস্থিতিয়ে মোক কেতিয়াবা বৰকৈ আমনি কৰে। মই বুজি পাইছো বাবা। দেউতা, এই ঘটনাৰ আৰু পুনৰাবৃত্তি কেতিয়াও নহয়। মই তোমাক কথা দিছো, মোৰ মনত আৰু একো নাই। তুমি মোক ক্ষমা কৰি দিয়া বাবা। এয়া পুৱতি। নমস্কাৰ খুৰা। নমস্কাৰ নমস্কাৰ, বহা। বহা। ঘৰলৈ আহিলে যে? দেউতা, তাই তোমাক লগ পাওঁ বুলি কৈছিলে, সেইকাৰণে লৈ আহিলো। কোৱাচোন, কিবা প্ৰয়োজন আছে? খুৰা, ৰূপদাই মোক এটা স্মাৰ্টফোন দিছিলে, আৰু সেই সময়ত স্মাৰ্টফোন এটা মোৰ বৰ প্ৰয়োজন আছিল। আৰু ফোনটোৰ কাৰণে মোৰ এটা নতুন চিনাকি হ'ল। সেইটোৰ বাবে আপোনাক আৰু ৰূপদা বহুত বহুত ধন্যবাদ। ধন্যবাদ? অঁ, ধন্যবাদ। তোমাকো বহুত বহুত ধন্যবাদ ফোনটোৰ পইচাখিনি ঘূৰাই দিয়াৰ কাৰণে। দেউতা, পুৱতিয়ে মোক টকা 30,000 ঘূৰাই দিলে। খুৰা, মই আহোঁ দিয়ক।
আপোনাৰ ঘৰলৈ আহিলেও বেয়া নাপাব। আপোনাৰ বহুত সময়ো নষ্ট কৰিলোঁ। নাই নাই, একো নাই। তোমাকো অভিনন্দন। তুমি ইমান সুনাম কঢ়িয়াবলৈ সক্ষম হোৱাৰ বাবে তোমাকো অভিনন্দন। ধন্যবাদ খুৰা। এইবোৰ সকলোৰ বাবে মোৰ মা দেউতাৰ বহুত বহুত অৱদান আছে। বহুত সহ্য কৰি মোক ইমানখিনি দিছে। অভাৱ আছে, কিন্তু সংস্কাৰৰ ভঁৰাল আছে আমাৰ ঘৰত। আহোঁ দিয়ক খুৰা। ৰূপদা, মই আহোঁ। ঠিক আছে, মই তোমাক আগবঢ়াই দিওঁ। দেউতা, এইটো লোৱা। আপোনাৰ ছোৱালীক বুজাব, মানুহৰ সৰলতাৰ সুযোগ ল'ব নাপায়। আজি মোৰ ল'ৰাৰ পৰা স্মাৰ্টফোন লৈছে, কাইলৈ বা কি বিচাৰে তাই? তাই কোৱা মতে তাইকতো জোৰ কৰিহে দিছে আৰু সেই পইচা ঘূৰাই ল'ম বুলিও কৈছে। এইবোৰ কোৱা কথা। আপোনাৰ ঘৰলৈ আহিলেও বেয়া নাপাব। আপোনাৰ বহুত সময়ো নষ্ট কৰিলোঁ। নাই নাই, একো নাই। তোমাকো অভিনন্দন। তুমি ইমান সুনাম কঢ়িয়াবলৈ সক্ষম হোৱাৰ বাবে তোমাকো অভিনন্দন। ধন্যবাদ খুৰা। বাবা, অ' বাবা, শুনাচোন। কোৱা দেউতা, কি হ'ল? আৰু তুমি এতিয়ালৈকে হাৰাই আছা যে? নাই অ', টোপনি অহা নাই। কিয়, কি হ'ল? তোমাৰ গাটো বেয়া নেকি? গা বেয়া নহয়, এই মনটোহে কিবা ভাল লাগি থকা নাই। কিছু কথাই মনটোক বৰ আমনি কৰি আছে। দেউতা, তুমি মোৰ কথাবোৰত লাগি থকা নাইতো? নাই নাই, তোমাৰ কথাই বহু ক্ষেত্ৰত মোক সহায়হে কৰিছে। তুমি শুদ্ধ। মানুহক যেনেকে তেনেকে জাজ কৰিব নালাগে। আজি পতিক লগ পাই ভাল লাগিল। দুটামান বাক্যই তাই মোক বহুত কথা শিকাই থৈ গ'ল। তাই এনেই অল আছাম বেষ্ট ৰাইটাৰ হোৱা নাই। দেউতা, ভুলৰ শুধৰণি কৰিব লাগিব বাবা। গুড নাইট। গুড নাইট। খুৰা, বহক। দেউতাৰা ঘৰত আছেনে? আছে আছে, মই মাতি দিওঁ ৰ'ব। এই ৰ'বাচোন, এইখিনি লৈ যোৱা। হয়। নমস্কাৰ। বহক নমস্কাৰ, বহক নমস্কাৰ। বহক। ধন্যবাদ। মই বাৰু বেছি সোনকালে আহিলো নেকি? আৰু আপোনালোকক আমনি কৰিলো নেকি? তেনেকৈ কিয় ভাবিছে? আমাক একো আমনি কৰা নাই নহয়। আমি গাঁৱলীয়া মানুহ, ৰাতিপুৱাই আমাৰ প্ৰায় কামবোৰ শেষ হৈয়ে যায়। মোৰ আকৌ অকণমান বেয়াই লাগি আছে। কিজানিবা নাই নাই নাই, বাৰু কওকচোন, কি বা সকামত আহিল? আমাৰ মাজনীয়ে আকৌ কিবা... নাই নাই, তেনে কথা কৈ মোক লাজ নিদিব। মই আপোনাৰ ছোৱালীৰ লগতে আপোনালোকক বেয়া ব্যৱহাৰ কৰি বৰ লাজ পাইছো। আপোনাৰ ভালনে? হয়, ভালেই।
আপোনালোকৰ ভাল নহয়? আছো দিয়ক। সেইদিনা কৰা ব্যৱহাৰৰ বাবে আপোনালোকে মোক ক্ষমা কৰি দিব। এইবোৰ আপুনি কি কৈছে? ক্ষমা খুজি আমাক লাজ নিদিব। আমি সেইবোৰ কথা ধৰি থকা নাই নহয়। আপোনালোকৰ মনবোৰ বহল বাবে আপোনালোকে এইবোৰ পাহৰি যাব পাৰে। আজি মোৰ নিজৰ চকুতে বহুত তল পৰি গৈছো। খুৰা, আপুনি তেনেকুৱা কথা নকব। তেনেকুৱা কথা ক'লে মই বৰ কষ্ট পাম। সেইদিনা মই আপোনাক তেনেকৈ ব্যৱহাৰ কৰাৰ কাৰণে মইহে ক্ষমা খুজিছোঁ। কি কি কৈছিলি তই তেওঁক? নাই নাই, একো বেয়া কোৱা নাই। যি কৈছে সঁচা কৈছে আৰু সাহসেৰে কৈছে। তোমাৰ কথাই মোৰ অহমিকাক আঘাত দিয়া নাই, প্ৰকৃত সৎ পথ এটা দেখুৱাইছে। তাৰ বাবে মই তোমাক বহুত ধন্যবাদ জনাইছো। খুৰা, মোক আৰু লাজ নিদিব। নাই নাই, তুমি তেনেকৈ নাভাবিবা। তুমি মোৰ চকু মেল খুৱালা। আজিৰ পৰা তুমি মোৰ আপোন হলা। কিবা অকণমানো যদি তোমাৰ লগতে তোমাৰ পৰিয়ালৰ মই সহায় কৰিব পাৰো, মোৰ দৰে সুখী আৰু কোনো নহব। মোৰ ল'ৰা ৰূপমকো মই ধন্যবাদ দিছো। নহলে তোমাৰ লগত মোৰ পৰিচয় নহলহেঁতেন। এতিয়া আৰু যোৱাৰ আগত আন এটা কথা কৈ যাওঁ। ভৱিষ্যতে যদি পুৱতিক মোৰ ঘৰৰ লখিমী বোৱাৰী হিচাপে পাওঁ, মোক আৰু একো নালাগে, অন্তত এই জনমত। হেঁপাহৰে সপোনতে আকো এখনি ছবি, হেঁপাহৰে সপোনতে আকো এখনি ছবি। জোনা নিশাৰ হাঁহি, জোনা নিশাৰ হাঁহি, জোনা নিশাৰ হাঁহি।